So hello everyone. Kali jitu ami video start korislu tar complete hua nasile ama continue hoy asile. So hetu ami start korim. Hope tumalke kali video tu buji paisa jiman khini mo tumalko kolu. So adi next period tu type of ami start korim. Ami kali prenatal kotha kolu hone conception to birth hoy khini kotha koisilu. So etut fast hoy. Kali mo fastest boli koisilu actually fast hobo. ঠিক আছে প্ৰিনেটাল ষ্টেজত নেক্সট তোমাৰ আহি গ'ল ইনফেন্সি পিৰিয়ডটো কথাও কালি কৈছিলো এইটো সবতকে ফাষ্টেষ্ট হয় ঠিক আছে ইয়াত তোমালোকে কিতাপত কেতিয়াবা 0 to 2 ইয়াৰ্সও পাব পাৰা বা কিছুমানত তোমাৰ বাৰ্থ টু 3 ইয়াৰ্স বুলিও পাব পাৰা সো অপচনত চাবা যদি বাৰ্থ থাকে বাৰ্থটো দিবা কাৰণ 0 to একো ভ্যালু নাথাকে সাধাৰণতে কিন্তু পেপাৰত আমাৰ দেখাবলৈ পোৱা যায় যে 0 বুলিয়ে দিয়ে গতিকে চাই লবা নেক্সট তোমাৰ আহি গ'ল আৰ্লি চাইল্ডহুড ঠিক আছে আৰ্লি চাইল্ডহুডত তোমাৰ কোনটো বা কোনটোলে আহে 2 to 6 ইয়াৰ্সও পাব পাৰা বা 3 to 6 ইয়াৰ্সও পাব পাৰা এই এজটো সাধাৰণতে টয় এজ বা প্লে এজ বুলি কয় আৰু হেতু কোনে দিছিলে এৰিক এৰিকসনে দিছিলে এৰিক এৰিকসনে এই তোমাৰ আৰ্লি চাইল্ডহুড পিৰিয়ডটো টয় এজ বা প্লে এজ বুলি কৈছিলে আৰু এই ষ্টেজটো তোমাৰ কি হয় ল্যাঙ্গুৱেজ ডেভেলপমেন্ট খুব বেছি হয় স্টুডেন্টসে ইমিটেশন কৰি শিকে যেনেকৈ পেৰেন্টসে কিবা কৰি আছে বা এক্টিভিটি কৰি থকা দেখিলে বা তেওঁ যদি কোনবা এল্ডাৰ সিস্টাৰ আছে বা ব্ৰাদাৰ আছে তেওঁ সেইখিনিৰ পৰা চাইও বহুত বস্তু এক্টিভিটি ইমিটেট কৰিবলৈ শিকে বচন আমি যেনেকুৱা কৰো সেই তেতিয়া সেই সৰু সৰু লছলিবোৰ তেনেকুৱাই কৰে তাৰমানে তেওঁলোকে ইমিটেশন কৰি বহুত বস্তু শিকে হনে অনুকৰণ কৰি বহুত বস্তু তেওঁলোকে শিকে এই ষ্টেজটো তেওঁলোকৰ ইগো সেন্ট্ৰিক হয় তেওঁলোকে ভাবে যে আমি যিখিনি ভাবিছো বা আমাৰ যিখিনি চিন্তাধাৰা সেইখিনি আমি যেনেকৈ ভাবো ডাঙৰ মানুহখিনিও তেনেকৈ ভাবে বুলি তেওঁলোকে হেতু ভাবে আৰু কিছুমান তেওঁলোকে ইৰেশনাল ওয়াৰ্ল্ড ভিউজ কিছুমান দিয়ে সাপোজ তেওঁলোকে বগা বল এটা দেখিলে তাৰপিছত সাপোজ মুনটো বগা দেখিলে তেওঁ কয় যে এটো বল মুনটো বগা গুল বা বগা কাৰণেও হেতু এটা বল সো হেবোৰ কিছুমান ইৰেলেভেন্ট কোনো ইৰেশনাল ওয়াৰ্ল্ড ভিউজ কিছুমান যেটো সঁচা নহয় তেওঁলোকে ইমেজিনেশন কিছুমান কৰি থাকে ন আৰু এনিমিজম বেছি থাকে এটো ষ্টেজত তেওঁলোকে ঠিক আছে মানে জীৱ নথকা বস্তুটো তেওঁ ভাবে যে জীৱ আছে পুতলাটোতো তেওঁ জীৱ আছে বুলি ভাবে বুজি পাইছানে সো ইয়াত এটা কৈছিলে ইৰেশনাল ভিউজ মেমৰি এণ্ড লিংগুইষ্টিক স্কুল আৰ এনহেঞ্চ এইটো ষ্টেজত তোমালোকৰ কি হয় মেমৰি লেভেলটো বহুত বেছি তেওঁলোকৰ পাৱাৰটো বহুত বেছি বাঢ়ে গতিকে সেইকাৰণে সৰু সৰু ল'ৰা-ছোৱালীক যেতিয়া আমি সেই ষ্টেজটোত কিছুমান বস্তু শিকাও তেতিয়া তেওঁলোকে বহুত পটককে মনত ৰাখিব পাৰে linguistic skill that means language development হয় language to খুব বেছি fast development হয় এটো ষ্টেজত তাৰপিছত ষ্টুডেন্ট বিলাক সোশ্যাল হ'বলৈ শিকে সৰু ল'ৰা-ছোৱালী বিলাক ঠিক আছে সো আৰ্লি চাইল্ডহুড ষ্টেজত এইখিনি বস্তু তোমালোকৰ আহিব নেক্সট টু হৰ মিডল চাইল্ডহুড ষ্টেজ যেটো 6 to 11 ইয়াৰ্স বুলি তোমালোকে পাব পাৰা বা কিছুমানত তোমালোকে 6 to 12 ইয়াৰ্স বুলিও পাব পাৰা ঠিক আছে সাবা কিতাপৰ বা অপচনটো যেতিয়া দিয়া তেতিয়া হেতু অপচনটো চাই লবা গুটেখিনি কিছুমান তোমালোকে সাবা বহুত কিতাপত সবতে বেলেগ বেলেগে পাবা একে নোপোৱাই সো এটো ষ্টেজত আমি কংক্ৰিট অপাৰেশনাল ষ্টেজ বুলি ক'ব পাৰো পিয়াজেটৰ কংক্ৰিট অপাৰেশনাল ষ্টেজটোত কি হয় তেওঁলোকে লাহেকে লাষ্টলে অকমান লজিক্যালি ভাবিবলৈ ষ্টাৰ্ট কৰিছে ৰিয়েশন কৰিব পাৰে হয় নাই তাৰপা কনজাৰভেশন তেওঁলোকৰ আহি যায় কনজাৰভেশন মানে কি তেওঁ ডিফাৰেন্স কৰিব পাৰে সাপোজ তুমি দুটা এনেকে বাকেট দি দিলা এটা ওখ এটা দীঘল দিলা এটা কম দিলা এটা সাপোজ বেছি তেওঁ যে এই দীঘলটোতে বহুত থাকিব হেতু বুলি তেওঁ ডিফাৰেন্সিয়েট কৰিব পাৰিব যে কোনটোত বেছি আছে কোনটোত কম আছে বুজি পাইছা তাৰপা সেৰিয়েশন কৰিব পাৰে দ্যাট মিন্স এসেন্ডিং টু ডিসেন্ডিং সদায় সৰু পৰা ডাঙৰলে সজোৱা ডাঙৰ পৰা সৰুলে সজোৱা তেনেকুৱা ধৰণৰ কিছুমান এক্টিভিটি এটো ষ্টেজত তেওঁলোকে কৰিব পাৰে ঠিক আছে ওকে বাকি এইখিনি বস্তু তোমালোকে মনত ৰাখিবা সেলফ এষ্টিমটো তেওঁলোকে অকমান এখিনিত অকমান হেৰি পায় বা গ্ৰোথ ৰেট যেটো তেওঁলোকৰ গ্ৰোথ ৰেটটো হেতু অলপ স্লো হয় তেওঁলোকৰ সো এইখিনি বস্তু মিডল ষ্টেজত মনত ৰাখিবা তোমালোকৰ হাইয়েষ্ট কোৱেশ্চন আগতেও মই পেপাৰখনত চাইছো তাত তোমালোকৰ ইনফেন্সি বা চাইল্ডহুডৰ পৰা ইমান কোৱেশ্চন নাই আহা ঠিক আছে বেছি কোৱেশ্চন আহিছে এডলসেন্স পিৰিয়ডটো যেহেতু তোমালোকে হায়াৰ লেভেল বা হাই জিটি লেভেলৰ ষ্টুডেন্টক পঢ়াব যাবা গতিকে এডলসেন্স পিৰিয়ডটো অলপ বেছি ইম্পৰ্টেন্ট বুলি মই ভাবো ঠিক আছে সো এডলসেন্সটো তোমাৰ 11 to 20 ইয়াৰ্স বুলি কিছুমান কিতাপত পাবা কিন্তু ওয়াৰ্ল্ড হেলথ অৰ্গানাইজেশনৰ মতে 10 to 19 ইয়াৰ্স বুলি ধৰা হয় এডলসেন্স পিৰিয়ডটো সো প্ৰথমতে তোমাৰ আহি গ'ল সাইকোলজিক্যাল ডেভেলপমেন্ট physical development তোমাৰ কি হয় sudden body changes আহে rapid deep rate of তেওঁলোকৰ development হয় ঠিক আছে যে আমি জানো body hormonal changes আহে তেওঁলোকৰ structure changes আহে মানে body parts changes আহে গুটেখিনি বস্তু suddenly হয় সেইকাৰণে সেই ষ্টেজটো period of stress and storm বুলি কয় যেটো আমি আগলে পঢ়িম ঠিক আছে puberty start হয় গম পাও যে ছোৱালী মানুহৰ এটো তোমাৰ menstruation circle টো start হয় reproduction কৰা capacity টো তেওঁলোকৰ আহে হয়নে আৰু এটো ষ্টেজত তোমাৰ কি হল behavioral difficulty কিছুমান আহে
এনেকুৱা হয় যে ষ্টুডেণ্টৰ তেওঁলোকে যিহেতু হৰমনেল চেঞ্জেছ তেওঁলোকৰ বডিত আহে গতিকে তেওঁলোকৰ বিহেভিয়াৰেল ডিফিকাল্টিজ অহাটো বা তেওঁলোকে হয়তো এনেকুৱা হ'ব পাৰে অকণমান ছ'চিয়েলি মানুহৰ আগত ওলাবলৈ লাজ কৰিব পাৰে বা কথা পাতিবলৈ অকণমান ডিফিকাল্ট পাব পাৰে অসজা পাব পাৰে হয় নাই বা তেওঁ কি ভাবিছে মোৰ এনেকুৱা চেঞ্জেছ লৈ সেনেকুৱা ধৰণৰ কিছুমান তেওঁলোকৰ বিহেভিয়াৰেল ডিফিকাল্টিজ আহিব পাৰে যিহেতু তেওঁলোকৰ ইয়াত মানে ছাডেনলি স্প্ৰাউট ছাডেন যেনেকে সৰু বীজ এটা যেনেকে ওলাই এনেকে হওঁতে ছাডেনলি ওলাই আহে নাই ঠিক তেনেদৰে তেওঁলোকৰো এই ষ্টেজটোত ছাডেন সেই হৰমনেল চেঞ্জেছ দেখা পোৱা যায় তাৰপিছত যিহেতু তেওঁ পিয়াৰ্ছৰ লগত থাকে গতিকে কিছুমান বস্তু তোমাৰ ইটিং ডিজৰ্ডাৰ খাবলৈ মন নোযোৱা হ'ব পাৰে হৰমনেল চেঞ্জৰ লগত ছাবষ্টেন্স ৰিভিউজটো হ'ব পাৰে পিয়াৰ্ছৰ পৰা স্পেচিয়েলি তাৰপিছত তোমাৰ চিৰিয়াছ হেল্থ কনচাৰ্নছ কিছুমান হ'ব পাৰে ঠিক আছে যিহেতু ইটিং ডিজৰ্ডাৰ থাকে গতিকে তেওঁলোকৰ কিছুমান চিৰিয়াছলি হেল্থ ইছ্যুজো আহিব পাৰে কগনেটিভ ডেভেলপমেণ্ট তেওঁলোকে এবষ্ট্ৰেক্টলি ভাবিবলৈ ষ্টাৰ্ট কৰে যিহেতু আমি যদি পিয়াজেটৰ থিয়ৰিটো চাওঁ ফৰ্মেল অপাৰেশ্যনেলত যিটো আমি পাইছিলোঁ যে এবষ্ট্ৰেক্ট থিংকিং তেওঁলোকে এইটো ষ্টেজত কৰিব পাৰে ঠিক আছে সাইকোসোচিয়েল ডেভেলপমেণ্ট কিন্তু চাৰ্চ অফ ওৱান আইডেণ্টিটি নিজৰ আইডেণ্টিটিটো বিচাৰে আইডেণ্টিটি তেওঁলোকৰ ক্ৰাইচিছত ভুগে যে মোৰ আইডেণ্টিটিটো কি মই কি কৰিব পাৰোঁ মই কাৰ ওপৰত ডিপেণ্ডেণ্ট হৈছো তেনেকুৱা কিছুমান আইডেণ্টিটি মই কোন হয় তেনেকুৱা ধৰণৰ কিছুমান আইডেণ্টিটি ক্ৰাইচিছত তেওঁলোকে ইয়াত ভুগে আইডেণ্টিটিটো কি তেওঁলোকে সেইটো বিচাৰি ফুৰে নিজৰ স্পেচিয়েলি ওৱান চেক্সুৱেল আইডেণ্টিটি টেক্স center stage. Parental relationships are often positive. Peer groups can help people build and evaluate their self-concept, but they may also antisocial effect. কিছুমান antisocial effectটো তেওঁলোকৰ মাজত হ'ব পাৰে peersৰ influenceত ঠিক আছে নেক্সট কিছুমান ইম্পৰ্টেণ্ট পইণ্ট ইয়াত তোমালোকক মই মেনশ্যন কৰি দিছো ইয়াত তোমাক দিয়ে দিছো চোৱা ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে এডলচেন্সত 10 to 19 years বুলি ধৰিছে WHO ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন মই ইয়াত মেনশ্যন কৰি দিছো Adolescence word to Latin word adolescere, ADOLESCER, adolescere পৰা derive কৰা হৈছে so সুধিব পাৰে যে adolescence word to ক'ৰ পৰা আহিছে that is Latin word ঠিক আছে তাৰ মিনিংটো হ'ল to grow towards maturity আমাৰ maturity ফালে আমি লাহে লাহে আগবাঢ়ি গৈ আছো mature হ'বলৈ গৈ আছো ঠিক আছে The word adolescence come from Latin word adolescere, which means to grow up or to ripen. Yet ripen মানে পকাটো যেনেকে হেৰি হেতু বুজোৱা নাই ইয়াত মানে আমি এটা কমপ্লিট হিউমেন বিং বা তেওঁলোকৰ যিখিনি বস্তু এজ এটা ষ্টেজত হ'ব লাগে সেই গোটেইখিনি বস্তু তেওঁলোকৰ কমপ্লিট হয় সেইকাৰণে টু ৰাইপেন ৱৰ্ডটো ইউজ কৰা হৈছে তাৰপিছত এডলচেন্স যিটো ষ্টেজ সেইটো ষ্ট্ৰেছ এণ্ড ষ্ট্ৰম বুলি কোনে কৈছে ষ্টেনলি হলছে কৈছিলে আৰু তেওঁ এখন কিতাপ লিখিছে এডলচেন্সৰ ওপৰত সেই কিতাপখনৰ নাম আছিলে এডলেচেন্স আৰু তেওঁ লিখিছিলে 1904 ঠিক আছে এইটোক ট্ৰেনজিশ্যন পিৰিয়ড বুলি কোৱা হয় ট্ৰেনজিশ্যন মানে কি চেঞ্জ যিহেতু আমাৰ কি হৈছে চাইল্ডহুডৰ পৰা আমি কি কথা চেঞ্জ এটা আহে চাইল্ডহুডৰ পৰা আমি গ্ৰেজুৱেলি এডলছ মানে এডাল্টহুড পিৰিয়ডলৈ গৈ আছো চেঞ্জ আহিছে আমাৰ সেইটো কাৰণে এইটো ট্ৰেনজিশ্যন পিৰিয়ড বুলি কয় গোল্ডেন পিৰিয়ড বুলিও কয় যিহেতু এইটো সময়তে ষ্টুডেণ্টটো ল'ৰা ছোৱালীবিলাক ভালো হ'ব পাৰে বেয়াও হ'ব পাৰে কোনোবান যদি বহুত ভাল কোম্পানী পায় ভাল এনভাইৰনমেণ্ট পায় ঠিক আছে ভাল চিন্তাধাৰা তেওঁলোকৰ যদি আমি ভালকে তেওঁলোকক ডাঙৰ দীঘল কৰিব পাৰোঁ তেতিয়াহ'লে সেইটো তেওঁলোকৰ কাৰণে গোল্ডেন পিৰিয়ড হয় ঠিক আছে ষ্ট্ৰেছ এণ্ড ষ্ট্ৰম কোনে কৈছিলে ষ্টেনলি হলে কৈছিলে যে এই পিৰিয়ডটো এডলচেন্স পিৰিয়ডটো তোমাৰ কি হয় ষ্ট্ৰেছ এণ্ড ষ্ট্ৰম ষ্ট্ৰেছটো তিনিটা এছ হৈ আছে চাই ল'বা STRESS ঠিক আছে অ'কে নেক্সটটো আহি গ'ল তোমাৰ লিডাৰশ্বিপ কোৱালিটি এইটো টাইমত ডেভেলপ হয় যিহেতু তেওঁলোকৰ ছ'চিয়েলি বেছি এক্টিভ হৈ থাকে গতিকে তেওঁ লিডাৰশ্বিপ স্কিলছ কিছুমান ডেভেলপ হয় তেওঁলোকক যদি আমি কিছুমান ধৰা স্কুলত কিছুমান ফাংচন পাতিলে অৰ্গেনাইজ কৰিলে কিছুমান বস্তু তেওঁলোকক যদি আমি কিবা এটা এক্টিভিটি কৰিবলৈ দিওঁ সেই লিডাৰশ্বিপ কোৱালিটিটো তেওঁলোকৰ বহুত বেছি থাকে তেওঁলোকে সেই কামটো ভালকে কৰি নিব পাৰে লেক অফ ইম'চনেল ষ্টেবিলিটি ডেফিনেটলি তেওঁলোকৰ পিকচাৰখনত আমি দেখিছো যিহেতু তেওঁলোকৰ মাজত ইমানখিনি বস্তু চেঞ্জেছ আহি যায় সেইকাৰণে তেওঁলোকৰ স্বাভাৱিক যে ইম'চনেল ষ্টেবিলিটি নাথাকে তেওঁলোকৰ ঠিক আছে তেওঁলোকৰ যিহেতু হৰমনেল চেঞ্জেছ আহে গতিকে ইম'চনেলি তেওঁলোক বহুত ডিষ্টাৰ্ব হৈ থাকে ষ্ট্ৰেছ হৈ থাকে আইডেণ্টিটি ক্ৰাইচিছ নিজৰ আইডেণ্টিটিটো বিচাৰি থাকে যে মই কোন হয় মই কি কৰি আছো কেলে এনেকুৱা হৈছে চ' সেই গোটেইখিনি বস্তু আইডেণ্টিটি ক্ৰাইচিছ এইটো ষ্টেজত আহে গতিকে এই পইণ্টবোৰ মনত ৰাখিলে তোমালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব কুৱেশ্যন ইয়াৰ পৰাই পাবা নেক্সট হ'ল ব্ৰিজ চাইল্ডহুড টু এডাল্টহুড ব্ৰিজৰ এটা কাম কৰে ঠিক আছে ব্ৰিজ এখনো কাম কৰে যেনেকে ব্ৰিজ এখনে এটা পইণ্টৰ পৰা এটা পইণ্টত কানেক্ট কৰা কাম কৰে ঠিক তেনেদৰে এই ব্ৰিজ এখনৰ কাম কৰে যে চাইল্ডহুড আৰু এডাল্টহুড এই দুটাৰ মাজত কানেকশ্যনৰ কাম কৰে ঠিক আছে নেক্সটটো হ'ল পিয়াৰ্ছ আৰ ইম্পৰ্টেণ্ট যিহেতু তেওঁলোকে নিজৰ সমসাময়িক যিখিনি তেওঁ পিয়াৰ্ছ মানে হ'ল নিজৰ বন্ধু বান্ধৱী চ' সেই বন্ধু বান্ধৱীৰ লগত একেলগে টাইম স্পেণ্ড কৰি বেছি ভাল পায় গতিকে পিয়াৰ্ছ আৰ বেছি ইম্পৰ্টেণ্ট আৰু তেওঁলোকৰ কাৰণে তেওঁ যি টি কৰি দিব পাৰে ঠিক আছে চ' পিয়াৰ্ছ আৰ ইম্পৰ্টেণ্ট
ইনফ্লুৱেঞ্চিং ষ্টেজ বুলি কৈছে যিহেতু তেওঁ পিয়াৰ্ছৰ লগত থাকে চ' কেতিয়াবা এনেকুৱা হয় যে তেওঁলোকৰ কবলত আহি কেতিয়াবা কিছুমান বেয়া কামো কৰে কিছুমান বহুত ভালো হয় বা কিছুমান বহুত বেছি বেয়া কামো কৰে ডেট ইজ সেইকাৰণে কৈছে ইনফ্লুৱেঞ্চিং ষ্টেজ বুলি কৈছে ঠিক আছে আমাক মেনিপুলেট কৰিব পাৰে বা ইনফ্লুৱেঞ্চ কৰিব পাৰে এইটো ষ্টেজত আমাৰ পিয়াৰ গ্ৰুপছে মুড চুইং যিহেতু হৰমনেল চেঞ্জেছ আহে ডেফিনেটলি মুড চুইং হ'বই তোমাৰ হয়নে মুড চুইঙৰ প্ৰব্লেম তেওঁলোকৰ আহিব হঠাতে ভাল লাগিব হঠাতে বেয়া লাগিব হঠাতে কিবা দুখ লাগিব চ' মুড চুইঙৰ তেওঁলোকৰ প্ৰব্লেম এইটো ষ্টেজত আহে নেক্সট তোমাৰ আহি গ'ল কনফ্লিক্ট উইথ পেৰেণ্টছ যিহেতু তেওঁলোকৰ চিন্তাধাৰা পেৰেণ্টছৰ লগত নিমিলে তেতিয়া কি হৈছে কনফ্লিক্টৰ সৃষ্টি হয় সাধাৰণতে ঠিক আছে তেওঁ কিছুমান কৰিব বিচাৰে বা পেৰেণ্টছে হাক দিয়ে যে তই এইটো নকৰিবি সেইটো নকৰিবি তেতিয়া তেওঁলোকৰ যিহেতু সেইটো এনাৰ্জেটিক ষ্টেজ হয় তো তেওঁলোকে কিছুমান বস্তু এক্টিভিটি কৰিব বিচাৰে নিজে কিন্তু তেওঁলোকৰ পেৰেণ্টছে হয়তো কয় যে তোৰ এইটো এজ হোৱা নাই বা এইখিনি তই কৰিব পৰা এতিয়া হোৱা নাই চ' তেতিয়া পেৰেণ্টছৰ লগত এটা কি হয় কনফ্লিক্টৰ সৃষ্টি হয় কাজিয়াৰ সৃষ্টি হ'ব পাৰে তেওঁলোকৰ মতভেদ মনোভাৱবোৰ নিমিলিব পাৰে সেইকাৰণে তেওঁলোকৰ মাজত কাজিয়া হ'ব পাৰে স্প্ৰাউট গ্ৰথ মই অলৰেডি ক'লো যে এটা বীজটো যেনেকে ছাডেনলি ওলাই আহে হয় নাই ঠিক তেনেদৰে এইটো ষ্টেজত তেওঁলোকৰ স্প্ৰাউট গ্ৰথ হয় ছাডেনলি তেওঁলোকৰ বডিত চেঞ্জেছ আহে ষ্টেজেছ অফ বিউটি বুলি কয় কাৰণ তেওঁলোকে নিজৰ দেখা উৰা মানে পিন্ধনকৰণ সেইটোৰ ওপৰত বহুত বেছি গুৰুত্ব দিয়ে লোকে কি ভাবিব মোক ভাল দেখিছেনে বেয়া দেখিছেনে সেই বস্তুটোৰ ওপৰত বহুত বেছি গুৰুত্ব দিয়া হয় সেইকাৰণে ষ্টেজ অফ বিউটি বুলিও কৈছে পিউবাৰ্টি ষ্টেজ অলৰেডি মই ক'লো হয় নাই যে তেওঁলোকৰ ৰিপ্ৰডাক্টিভ চিষ্টেমটো ডেভেলপ হয় সেইকাৰণে পিউবাৰ্টি ষ্টেজ বুলি কৈছে চেঞ্জেছ ইন বডি শ্বেপ এণ্ড ভইচ তেওঁলোকৰ বডিত চেঞ্জেছ আহে শ্বেপত চেঞ্জেছ আহে হাইট কিছুমানৰ বহুত হাইট বাঢ়ি যায় ছাডেনলি মানে ভইচত চেঞ্জেছ আহে ল'ৰাবিলাকৰ ভইচবোৰ চাবা বহুত হাৰ্চ টাইপৰ হৈ যায় ছোৱালীবোৰ একদম ধুনীয়া হৈ যায় চ' তেনেকুৱা ধৰণৰ চেঞ্জেছ তেওঁলোকৰ বডিত মানে আমি দেখা পাওঁ থিংকিং ৰিজনিং ইমেজিনেশ্যন পাৱাৰ ইজ এট দ্য পিক তেওঁৰ থিংকিং কেপাচিটি ৰিজনিং কেপাচিটি ইমেজিনেশ্যন কেপাচিটি এট দ্য পিক মানে বহুত বেছি তেওঁলোকৰ এইটো ষ্টেজত ডেভেলপমেণ্ট হয় থিংকিং বহুত হাই লেভেলৰ থিংকিং কৰিব পাৰে এবষ্ট্ৰেক্ট থিংকিং কৰিব পাৰে ৰিজনিং তেওঁলোকে কৰিব পাৰে ঠিক আছে ইমেজিনেশ্যন পাৱাৰটো তেওঁলোকে বহুত বেছি থাকে নতুন নতুন বস্তু ক্ৰিয়েটিভ কৰিব পাৰে এইটো ষ্টেজত যদি আমি ভাল পৰিৱেশ এটা তেওঁলোকক দিব পাৰোঁ চ' এইখিনি গোটেই বস্তু ইম্পৰ্টেণ্ট হয় আৰু এটা শ্লাইডত কিছুমান আছে ডে ড্ৰিমিং লাষ্ট টাইম এই হিৰ' ৱৰ্শ্বিপিঙৰ কথা আহিছিলে আৰু এটা সুধিছিলে যে ইয়াৰ ভিতৰত কোনটো কেৰেক্টাৰিষ্টিক এডলচেঞ্চৰ নহয় ঠিক আছে সেই তেনেকুৱা কুৱেশ্যন এটাও আহিছিলে চ' এইকেইটা ইম্পৰ্টেণ্ট হয় চাই থবা ডে ড্ৰিমিং ঠিক আছে ডে ড্ৰিমিং কিছুমান এনেকুৱা ধৰণৰ চিন্তা তেওঁলোকে ভাবি থাকে ইমেজিনেশ্যনত থাকে যে ৰিয়েলিটিত সেইখিনি বস্তু নহয় কিন্তু তেওঁলোকে ইমেজিনেশ্যন কৰিয়ে ভাল পায় বা সন্তুষ্টি লাভ কৰে ডেট ইজ ডে ড্ৰিমিং ঠিক আছে নেক্সটটো হ'ল তোমাৰ হিৰ' ৱৰ্শ্বিপ কোনোবা এজন তেওঁৰ হিৰ' থাকে বা তেওঁ বেছিকে বিশ্বাস কৰে বা মানে সেইজনৰ নিচিনাকে নিজৰ লাইফ মানে চিন্তাধাৰা বা তেওঁলোকে যিখিনি এক্টিভিটিজ কৰে পিন্ধা উৰা সেইখিনি তেওঁলোকৰ নিচিনা কৰিব বিচাৰে সেইটোকে হিৰ' ৱৰ্শ্বিপ বুলি কয় মানে তেওঁলোকৰ প্ৰতিজন ইণ্ডিভিজুৱেলৰ এজন হিৰ' থাকে বা তেওঁক সেইজন ভাল পায় বা এডমায়াৰ কৰে সেইজনৰ নিচিনাকে ড্ৰেছিং কৰিব পাৰে কথা ক'ব পাৰে ঠিক আছে তেনেকুৱা ধৰণৰ কিছুমান এক্টিভিটি তেওঁলোকে কৰে নেক্সট তোমাৰ আহি গ'ল চেল্ফ ৰেচপেক্ট এইটো ষ্টেজত বহুত বেছি হয় এট্ৰেক্ট ৱৰ্ডছ অপজিট ছেট অলৰেডি আমি জানো যে মেলৰ ফিমেল আৰু ফিমেলৰ মেলৰ টুৱৰ্ডছ এট্ৰেকশ্যন আহে এইটো ষ্টেজ চ' এইখিনি গোটেইখিনি হ'ল এডলচেঞ্চ পিৰিয়ডৰ আৰু ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা তোমালোকে কুৱেশ্যন দেখা পাবা নেক্সট ইম্পৰ্টেণ্ট টপিক আহিলে স্কুলছ অফ চাইকলজি বহুত বেছি ইম্পৰ্টেণ্ট এইটো স্কুলছ অফ চাইকলজি চ' স্কুলছ অফ চাইকলজি ৱৰ্ড প্ৰথম আমি চাওঁ চাইকলজি ৱৰ্ডটো ফাৰ্ষ্ট কোনে ইউজ কৰিছিলে চ' ফাৰ্ষ্ট যদি আমি চাওঁ ৱৰ্ড চাইকলজিটো প্ৰথম কোনে ইউজ কৰিছিলে ৰুডল্ফ গোখলে ফাৰ্ষ্ট টাইম ইউজ কৰিছিলে কোনটো ইয়াৰ আছিলে মই একজেক্টলি পাহৰি গলো তোমালোকে এবাৰ চাই ল'বা ৰুডল্ফ গোখল ঠিক আছে চ' ইয়াত এটা ইম্পৰ্টেণ্ট ডেফিনেশ্যন আছে যোনটো সাধাৰণতে কুৱেশ্যনত অহা দেখা যায় উডৱৰ্থে এটা দিছিলে চাইকলজি ফাৰ্ষ্ট লষ্ট ইজ চ'ল চ'ল বুলি কোনে কৈছিলে ফাৰ্ষ্ট এৰিষ্টটলে কৈছিলে ঠিক আছে এৰিষ্টটল আৰু প্লাছ ৰুডল্ফ গোখলেও কৈছিলে মানে ছাপৰ্ট কৰিছিলে যে তেওঁ চ'ল হয় বুলি চাইকলজিত দেন ইটছ মাইণ্ড তাৰপিছত মাইণ্ডৰ কথা আহিলে আৰু মাইণ্ড বুলি কোনে কৈছিলে মাইণ্ডটো হ'ল উইলিয়াম জেমছে কৈছিলে ঠিক আছে উইলিয়াম জেমছে চাইকলজি দ্য ষ্টাডি অফ মাইণ্ড বুলি কৈছিলে ঠিক আছে তাৰপিছত কনচিয়াছনেছ বুলি কোনে কৈছিলে উইলহেম উণ্ডে কৈছিলে আৰু লাষ্টত তোমাৰ আহিলে বিহেভিয়াৰ ঠিক আছে some sort of behavior is left তোমালোকে মোক ক'বা যে বিহেভিয়াৰটো কোনে কৈছিলে মোক কমেণ্ট ছেকশ্যনত জনাবা ঠিক আছে চ' কনচিয়াছনেছ এণ্ড some sort of behavior is left প্ৰথমতে চাইকলজিয়ে নিজৰ আত্মাটো হেৰুৱালে তাৰপিছত মাইণ্ড হেৰুৱালে তাৰপিছত কনচিয়াছনেছ হেৰুৱালে আৰু এতিয়া কিছুমান
কিছুমান some sort of behavior বাকি আছে বুলি কৈছিলে কোনে by Woodward ঠিক আছে earlier the word psychology has been derived from two Greek words derived হ'ব লাগিছিলে derived from two Greek words that means এটা হ'ল psyche আৰু এটা logos psyche মানে হ'ল soul or mind logos মানে হ'ল study কৰা ঠিক আছে so psyche মানে হ'ল study of soul or mind আৰু logos মানে হ'ল study যেটো আমাৰ earlier যেটো definition আছিলে বা etymological যেটো meaning হয় হেতু এটো হয় কিন্তু তোমালোকক যদি হুদি দিয়ে যে present day বা popular definition টো কি হয় psychology তেতিয়া আমি science of behavior বুলি কম optionত so চাই লবা যদি etymological বা earlier word of কি psychology বুলি খুদে তেতিয়া আমি soul বুলি কম কিন্তু present date বুলি যদি খুদে তেতিয়া হলে science of behavior হ'ব দে তাৰপিছত psychology first lost its soul ক'লে soul ৰ কথা Aristotle কৈছে mind ৰ কথা William James কৈছিলে consciousness ৰ কথা William Wundt কৈছিলে behavior টো তোমালোকক মই আনসাৰটো নিজে ক'বলৈ কৈছো মানে the two words psyche and logos psyche মানে হ'ল soul or mind logos মানে হ'ল study তাৰপিছত next point টো আহি গ'ল William Wundt first psychological lab to code খুলিছিলে 1879 ত William Wundt first psychological laboratory খুলিছিলে that is Leipzig Germany তেওঁ প্ৰথমবাৰ মানে কি খুলিছিলে এটা psychological laboratory খুলিছিলে ঠিক আছে William Wundt ঠিক আছে আৰু ইন্ডিয়াত যদি হুদে যে ফাৰ্স্ট সাইকোলজিক্যাল ল্যাব কোনে খুজিছিলে তেতিয়া আমি 1916 ৰ কথা কম SN সেনগুপ্তা SN হ'ব লৈছে SH নহয় SN সেনগুপ্তা SENGUPTA সেনগুপ্তা ঠিক আছে ইন কলকাতা ইউনিভাৰ্সিটি সো আমাক যদি ওভাৰঅল হুদে কোন হয় তেতিয়া আমি William Wundtৰ কথা কম আৰু ইন্ডিয়াত ওয়াৰ্ল্ডৰ কথা ক'লে ফাৰ্স্ট সাইকোলজি ল্যাব William Wundt খুলিছিলে লিপজিগ জাৰ্মানী আৰু ইন্ডিয়াত কোনে খুলিছিলে বুলি যদি আমি কওঁ 1916 SN সেনগুপ্তা ইন কলকাতা ইউনিভাৰ্সিটি এটা স্কুলস অফ সাইকোলজি বুলি ক'লে আমি 8টা স্কুলস অফ সাইকোলজি স্পেশালি পাওঁ কিছুমান কিতাপত তোমাৰ 7 স্কুলস অফ সাইকোলজি পাবা কিন্তু টোটাল 8 স্কুলস অফ সাইকোলজি আছে ঠিক আছে প্ৰথমটো হ'ল স্ট্ৰাকচাৰালিজম তো স্ট্ৰাকচাৰালিজমৰ কথা প্ৰথম ফাদাৰ অফ স্ট্ৰাকচাৰালিজম বুলি আমি কাক ক'ব পাম William Wundt যদিও William Wundtক ফাদাৰ অফ তোমাৰ স্ট্ৰাকচাৰালিজম বুলি কয় কিন্তু তাতকে আগত কাম টিচনাৰে কৰিছিলে ঠিক আছে স্ট্ৰাকচাৰালিজমৰ ওপৰত কাম টিচনাৰে কৰিছিলে কিন্তু তেওঁ সেই যেটো কাম কৰিছিলে হেতু ওপৰত তেওঁ স্ট্ৰাকচাৰালিজম বুলি নামাকৰণ কৰা নাছিলে নামাকৰণটো William Wundt কৰিছিলে গতিকে অপচনত চাই লবা যদি টিচনাৰ থাকে টিচনাৰ দিবা যদি William Wundt থাকে তেতিয়া হলে William Wundtকে আমি প্ৰিফাৰেন্স দিম যেহেতু নামাকৰণটো তেওঁ কৰিছিলে ঠিক আছে স্ট্ৰাকচাৰালিজম বুলি নাম তেওঁ দিছিলে নেক্সট আহি গল তোমাৰ এটো আমি স্ট্ৰাকচাৰালিজমটো ফাৰ্স্ট স্কুল অফ থটস অফ সাইকোলজি বুলি ক'ব পাৰো সো তোমাক খুদিব পাৰে যে ফাৰ্স্ট স্কুল অফ থটস অফ সাইকোলজি কোনটো হয় তেতিয়া আমি কি কম স্ট্ৰাকচাৰালিজম ঠিক আছে এতিয়া স্ট্ৰাকচাৰালিজমে কিহৰ ওপৰত গুৰুত্ব দিয়ে আমি চাওঁ ফোকাসড অন ব্ৰেকিং ডাউন মেন্টাল প্ৰসেসেস আমাৰ মেন্টাল প্ৰসেসটা বা আমাৰ স্ট্ৰাকচাৰটো কেনেকুৱা ধৰণৰ হয় হেতু ওপৰত মানে তন্নকে চোৱাটো গুৰুত্ব বেছি দিয়ে স্ট্ৰাকচাৰ আমাৰ স্ট্ৰাকচাৰটো কেনেকুৱা ঠিক আছে আমাৰ কেনেকে কাম কৰে আমাৰ স্ট্ৰাকচাৰবোৰ ব্ৰেইনৰ স্ট্ৰাকচাৰটো কেনেকে কাম কৰে ইনটু মোস্ট বেসিক ফৰ্মস গোল ওয়াজ টু ডিটাৰমাইন দা স্ট্ৰাকচাৰ অফ মাইন্ড আমাৰ মাইন্ডৰ স্ট্ৰাকচাৰটো কেনেকুৱা হয় হেতু ওপৰত বেছি গুৰুত্ব দিছিলে ঠিক আছে কেনেকে ফাংচন কৰে হেতুত গুৰুত্ব দিয়া নাই কিন্তু স্ট্ৰাকচাৰটো কেনেকুৱা কি ভাগ হৈ থাকে হেতুৰ ওপৰত বেছি গুৰুত্ব দিছিলে নেক্সট আই গল তোমাৰ ইন্ট্ৰস্পেক্টিভ মেথড এটো এই মেথডটোক মানে স্ট্ৰাকচাৰালিজম যেটো মেথড হয় স্ট্ৰাকচাৰ মেথডটোক আমি ইন্ট্ৰস্পেক্টিভ মেথড বুলিও কয় আৰু ইন্ট্ৰস্পেক্টিভ মেথডটো সবতকে ওল্ডেষ্ট মেথড হয় ঠিক আছে সেলফ এনালাইসিস আৰু সাবজেক্টিভ এই দুটাক ইম্পৰ্টেন্ট দিয়া হয় এটো ষ্টেজত মানে তোমাৰ এই স্কুল অফ সাইকোলজি স্ট্ৰাকচাৰালিজম এটা আমি স্ট্ৰাকচাৰালিজমৰ কিছুমান ক্ৰিটিসিজম আছে কিহৰ কাৰণে ক্ৰিটিসাইজ কৰা হল লেছ সাইন্টিফিক কাৰণ যেহেতু আমাৰ স্ট্ৰাকচাৰটো মাইন্ডৰ স্ট্ৰাকচাৰটো কেনেকে কাম কৰে বা কেনেকুৱা ধৰণৰ স্ট্ৰাকচাৰ হয় হেতু ওপৰত বেছি গুৰুত্ব দিয়া হয় গতিকে আমিনো কেনেকে কম পাম যে প্ৰতিজন ইন্ডিভিজুৱেলৰ মাইন্ডটো বেলেগ ধৰণৰ থট চলি থাকিব পাৰে ঠিক আছে তো তাত আমি কোনো প্ৰুফ নাই বা আমি ইন্ডিভিজুৱেল জনে কি ভাবি আছে হেতু বস্তু আমি চাব নোৱাৰো গতিকে হেতু লেছ সাইন্টিফিক কোনো সাইন্টিফিক তাত ৰিজন নাই different observers different perspective বেলেগ observer বা বেলেগ psychologist বেলেগ ধৰণৰ মানে পৰামৰ্শ আগবঢ়াইছিলে গতিকে হেতু observational wise বেলেগ হয় গতিকে যেতিয়া বস্তু এটাত চেঞ্জেস থাকিব মানে তোমাৰ ভ্যালিডিটি নাথাকে ঠিক আছে সবৰে বেলেগ হয় তেতিয়া আমি কি বকৰ এটো আমি মানে মানি লব নোৱাৰো যেতিয়া সবৰে ভিউ পইণ্টছ বোৰ বেলেগ হয় সাবজেক্টিভিটি যেটা থাকে তেতিয়া আমি এটো বস্তু মানে মানি লব নোৱাৰো
subject wise বা subject person wise এটো বেলেগ বেলেগ হয় not helpful in children's and animals or পটকান মাইন্ডত সৰু ল'ৰা-ছোৱালীটো মাইন্ডটো একদম আমি প্ৰেডিক্টে কৰিব নোৱাৰো বা এনিমেলছে কি কৈ আছে আমি হেতু ওপৰত কাম কৰিব নোৱাৰো হেতু কাৰণে এটো ইমান হেল্পফুল বুলি তেওঁলোকে কোৱা নাছিলে complex subjects like personality mental disorders development difficulty to study ঠিক আছে পাৰ্সোনালিটি বা মেন্টাল ডিসঅৰ্ডাৰস এইবিলাকটো বহুত টাফ বা কমপ্লেক্স সাবজেক্ট হয় হেবুক আমি কেনেকে চাম যদি তেওঁ মাইন্ডৰ ওপৰতে বেস কৰি কথাটো কৈছে এটালে স্ট্ৰাকচাৰৰ ওপৰত বেস কৰিটো আমি হে পাৰ্সনজনৰ পাৰ্সোনালিটি কেনেকুৱা আমি ক'ব নোৱাৰিম বা মেন্টাল ডিসঅৰ্ডাৰ কি হয় আমিটো ক'ব নোৱাৰিম হনে ডিটেইল ষ্টাডি এটা কৰিব লাগিব সেইকাৰণে এটো ক্ৰিটিসাইজ কৰা হৈছিল স্ট্ৰাকচাৰালিজম ঠিক আছে নেক্সট স্কুল আহিলে ফাংশনালিজম ঠিক আছে নেক্সট স্কুল অফ থটস টু কি হল ফাংশনালিজমৰ ফাদাৰ বুলি আমি উইলিয়াম জেমছক কওঁ উইলিয়াম জেমছ আৰু কোন আছে যোনে সাইকোলজিক মাইন্ড বুলি সাইকোলজি ষ্টাডি অফ মাইন্ড বুলি কৈছিল হয়নে উইলিয়াম জেমছ সো তেনেকেও কানেক্ট কৰি মনত ৰাখিব পাৰা সো স্ট্ৰাকচাৰটো তেওঁ কৈছিল স্ট্ৰাকচাৰটোত আমি অকল গুৰুত্ব দিলে নহব হেতু ওপৰত কাউন্টাৰ কৰিয়ে তেওঁ হেতু ওপৰত কাউন্টাৰ কৰিয়ে ফাংশনালিজমটো আনিছিলে ফোকাস অন হাউ মাইন্ড ফাংশন অকল স্ট্ৰাকচাৰটো কেনেকুৱা হেতু চালে নহব যে আমাৰ মাইন্ডটো কেনেকে কাম কৰে কেনেকে ফাংশন কৰে হেতু আমি চাব লাগিব যে আমাৰ স্তৰ কেটা হেতু কেনেকে ধৰণৰ কাম কৰে পাৰপজ অফ কনসিয়াসনেস বা কনসিয়াস মাইন্ডৰ আমাৰ কাম কি হয় কেনেকে কাম কৰে কেনেকে ফাংশনস কৰে হেতু ওপৰত গুৰুত্ব দিয়া কথা ফাংশনালিজমে কৈছে ক্ৰিটিসিজম কেলে কৈছিলে ফেইল টু কনসিডাৰ এণ্ড ডিফাৰেন্স উইদিন সোসাইটি ঠিক আছে উইদিন সোসাইটি ডিফাৰেন্সেস আহিলে সো ফেইল টু কনসিডাৰ তেওঁলোকে কনসিডাৰ কৰিবলৈ পৰা নাছিলে only focus on mind function and other aspect is neglected only focus on mindক তোমাক ফোকাস কৰা হৈছিলে ফাংশন কৰা হৈছে other aspect বিলাক neglect কৰা হৈছিলে কাৰণ অকল আমাক মাইন্ডৰ ওপৰত ভিত্তি কৰিয়েটো আমি ক'ব নোৱাৰো কি চলি আছে হয় নাই সো হেতু তেওঁ neglect কৰা হৈছিলে নেক্সট তোমাৰ আহি গল বিহেভিয়ৰিজম সো বিহেভিয়ৰিজমৰ ফাদাৰ আমি কাক ক'ব পাৰো জেবি ওয়াটসনক ক'ব পাৰো সাপোৰ্টাৰ্স কোনকো হয় বিএফ স্কিনাৰ পেভলভ টলমেন হল থৰ্নডাইক ডাইৰেক্ট তোমালোকক কেতিয়াবা বিহেভিয়ৰ ফাদাৰ হুদি দিব পাৰে বা কেতিয়াবা এনেকুৱা হুদি দিব পাৰে যে এই কিজনৰ ভিতৰত কোনটো স্কুল অফ বিহেভিয়ৰ লগত ৰিলেটেড হয় তেতিয়া যেতিয়া আমি এই নামকেইটা জানি থম তেতিয়া আমাৰ হেল্পফুল হ'ব বিএফ স্কিনাৰ পেভলভ টলমেন হল আৰু থৰ্নডাইক এই গোটেই কিজন পাৰ্সন বিহেভিয়ৰিজমক সাপোৰ্ট কৰিছিলে যে হয় আমি বিহেভিয়ৰকহে অবজাৰ্ভ কৰিব পাৰো বা হেতুহে মেইন হয় যে মানুহে যিখিনি এক্টিভিটি কৰে আমি সেইখিনি চাইহে মানুহজনক জাজ কৰিব পাৰো বা ক'ব পাৰো যে তেওঁ কি ভাবি আছে বা কি ধৰণৰ এক্টিভিটি আচৰণৰ পৰা আমি তেওঁক প্ৰিডিক্ট কৰিব পাৰো Psychology of behavior and response to stimuli given by Watson. So Watsone কৈছিলে যে psychology of behavior and response to stimuli যিকোনো এটা stimulate যেতিয়া আমি action কৰিম ঠিক আছে যেনেকৈ আমাৰ ভোক লাগিছে ফুডটো দেখাৰ লগে লগে আমাৰ saliva আহি গৈছে মুখত হেতু সেই ফুডটো আমাৰ কাৰণে কি stimuli হয় মানে সো আমি behavior response কৰিছো that means আমাৰ saliva আহিছে হেতু Watsone কৈছিলে by behavior he meant observable and measurable aspect যিটো আমি চাব পাৰো যিটো আমি মেজৰ কৰিব পাৰো জুকি চাব পাৰো মেজৰ কৰিব পাৰো বা অবজাৰ্ভ কৰিব পাৰো হেতুহে বিহেভিয়ৰ অনলি বুলি কৈছে তাৰপিছত ওয়াটসনে এটা বহুত ভাল ডেফিনিশনস দিছিলে আৰু হেতু ওপৰত কোৱেশ্চন কেতিয়াবা দেখা যায় আহা give me a dozens of healthy infants I will turn them anything you want তেওঁ কৈছে যে মোক হেলদি ইনফেন্ট কিছুমান মোক দিয়া মই তেওঁলোকে তুমি যি বিচাৰা মই তেনেকুৱা ধৰণৰ কৈ তেওঁ যদি চুৰ বনাব বিচাৰে চুৰ কৰি দিব পাৰিম ভাল মানুহ হ'ব বিচাৰা ভাল মানুহ কৰি দিব পাৰিম হেতু কথা কোনে কৈছিলে জেবি ওয়াটসনে কৈছিলে মাইন্ড cannot be seen but behavior can হেতু বিহেভিয়ৰিষ্ট সকলে বিহেভ কৰিছে যে আমাৰ মাইন্ডটো আমাৰ ভিতৰত মাইন্ডৰ ভিতৰত কি চলি আছে হেতু বস্তু আমি দেখা নাপাও কিন্তু বিহেভিয়ৰ দিছে কাবাৰ তুমি কোনোবাই বহুত মাৰ ধৰ কৰিছে দেখিছা তুমি চকুৰ আগত দেখি আছা তুমি দেখিছা যে খং উঠি আছে তেতিয়া তুমি আমি কিবা এটা ক'ব বিচাৰিলো সেই মানুহজনক হেতু টাইমত আমি ক'বলে নাযাও কাৰণ আমি তেওঁ বিহেভিয়ৰ বা একচনৰ পৰা গম পাইছো যে তেওঁ খং উঠি আছে আৰু এটো সময় যদি আমি তেওঁ কিবা এটা ক'বলৈ যাওঁ আমাকো আমি গালি খাম বা আমি গালি খোৱাৰ চান্সেস বেছি গতিকে আমি হে কেনেকে অবজাৰ্ভ কৰিব পাৰিলো তেওঁ যে এক্টিভিটি খিনি কৰিলে সেইখিনি পাই আমি অবজাৰ্ভ কৰিব পাৰিলো সেইকাৰণে তেওঁ কৈছিলে যে জেবি ওয়াটসনে কৈছিলে যে বিহেভিয়ৰ যিখিনি এক্টিভিটি এজন ইন্ডিভিজুৱেলে শো কৰে হেতু ওপৰতহে আমি এজন ইন্ডিভিজুৱেলক জাজ কৰিব পাৰো ঠিক আছে সো নেক্সট তোমাৰ আহি গল সাইকোএনালাইটিক স্কুল সাইকোএনালাইসিস কোন আমি অলৰেডি জানো যে সিগমুইণ্ড ফ্ৰয়েড হয় আৰু সাপোৰ্টাৰ্স কোন আছে এলফাৰ্ড এডলাৰ আৰু চি.জি. ইয়াং এই গোটেই কিজন সাপোৰ্টাৰ হয় তোমাৰ সাইকোএনালাইটিক স্কুল ঠিক আছে ইম্পৰ্টেন্স অৰ থ্ৰী এলিমেন্টস অফ মাইন্ড তিনটা এলিমেন্টস অফ মাইন্ডৰ তেওঁ গুৰুত্ব দিছিলে ঠিক আছে প্ৰথমটো হল ইগো আৰু সুপাৰ ইগো মানে আমাৰ মাইন্ডত তিনটা স্তৰত ভাগ হৈ থাকে বুলি কৈছে এটা হল এটা হল ইগো এটা হল সুপাৰ ইগো ইডে সদায় প্লেজাৰ প্ৰিন্সিপালৰ ওপৰত গুৰুত্ব দিয়ে ঠিক আছে প্লেজাৰ PL
কোন স্পেলিং মিস্টেক আছে চাইব প্লেজাৰ প্ৰিন্সিপালৰ ওপৰত গুৰুত্ব দিয়ে মানে ইডে ভাবে যে মই যিখিনি মোৰ ডিজায়াৰ্ছ আছে সেইখিনি ফুলফিল হ'বই লাগে তেওঁ সেইটো নাভাবে যে ছ'চাইটিয়ে সেইটো একচেপ্ট কৰে নে নকৰে সেইটোৰ ওপৰত তেওঁ কোনো মানে মতলব নাই তেওঁ যিটো ইডে বিচাৰে যে এইটো মোৰ হ'বই লাগিব এইটো মই কৰিবই লাগিব সেইটো প্লেজাৰ প্ৰিন্সিপাল তেওঁ ছ'চাইটিয়ে কি বিচাৰে ছ'চাইটিয়ে কি কোনটো একচেপ্ট কৰে সেইটো তেওঁ গুৰুত্ব নিদিয়ে কিন্তু ইগোৱে ৰিয়েলিটি প্ৰিন্সিপালৰ ওপৰত গুৰুত্ব যে ৰিয়েল লাইফত কি চলি আছে যে ছ'চাইটিত আমাৰ কি চলিছে যদিও মানে প্লেজাৰ প্ৰিন্সিপালে বা ইডে এইটো বিচাৰিছে কিন্তু ইগোৱে সেইটো বস্তু বেলেঞ্চ কৰিবলৈ চায় যে ৰিয়েলিটি কোনটো হয় সেইটোৰ ওপৰতহে আমি কাম কৰিম ছ'চাইটিত কি একচেপ্ট হয় কি একচেপ্টেবল নহয় হয়নে চ' ছুপাৰ ইগোৱে আকৌ মৰেলিটি প্ৰিন্সিপালৰ ওপৰত ডিপেণ্ড কৰে ঠিক আছে ই টোটেলি মৰেলিটি যে কোনটো কৰিলে আমাৰ ভাল হ'ব কোনটো বেয়া হ'ব ছ'চাইটিত কোনটো বেছি মানে কোনোবাই যদি তুমি কয় যে তোমাৰ ইডে বিচাৰিছে যে এই চুৰ কৰিহে বস্তুটো লৈ আহো কিন্তু চুৰ কৰাটো এটা ক্ৰাইম হয় এইটো ছ'চাইটিত একচেপ্টেবল নহয় কিন্তু তেওঁ কৈছে সেই নকৰিবি এইবোৰ ভাল কথা নহয় দেই দেট ইজ মৰেলিটি প্ৰিন্সিপাল হয়নে সেইটো হ'ল ছুপাৰ ইগ' ছুপাৰ ইগ'ই সদায় বেলেঞ্চ কৰি ৰাখে ইড আৰু ইগ'ৰ মাজত ঠিক আছে কেতিয়াবা সুধিব পাৰে যে বেলেঞ্চিং কোনে কৰে ইড আৰু ইগ'ৰ মাজত দেট ইজ ছুপাৰ ইগ' তেওঁ মৰেলিটি প্ৰিন্সিপালৰ ওপৰত ভিত্তি কৰি চলে ইডে সুধিব পাৰে ইডে কিহৰ ওপৰত চলে প্লেজাৰ প্ৰিন্সিপাল তেওঁ বাকী একো নাজানে যে দুনিয়াত কি হৈ আছে কি ছ'চাইটিয়ে কি ভাবিছে দেট ডাজেণ্ট মেটাৰ্ছ ইডৰ ইগ'ই সদায় ৰিয়েলিটি দুনিয়াত কি চলি আছে আশে পাশে কি চলি আছে সেইটোৰ ওপৰত ভিত্তি কৰি চলে ছুপাৰ ইগ'য়ে মৰেলিটি ঠিক আছে moral values খিনি চাই চলে humans are motivated by unconscious desires but gratification of pleasure seeking mostly sexual desires এইটো কোনে কৈছিলে এইটো ফ্ৰয়েডে কৈছিলে ঠিক আছে ক্ৰিটিচিজম কি হৈছে more emphasis on sexual desires ওপৰত বেছি কথা কোৱা হৈছিলে সিগমণ্ড ফ্ৰয়েডে সেইকাৰণে তেওঁক এই সাইকোএনালাইটিক স্কুলটো ক্ৰিটিচাইজ কৰা হৈছিল ঠিক আছে কাৰণ ইড ইগ' ছুপাৰ ইগ' গোটেইখিনি তেওঁ ছেক্সুৱেলিটি যিখিনি প্ৰিন্সিপাল হয় সেইখিনিৰ লগত বেছি মানে এটেচ কৰি পেলাই কৈছিলে গতিকে তেওঁৰ সেই সাইকোএনালিটিক স্কুলখনক মানে ক্ৰিটিচাইজ কৰা হৈছিল নেক্সট তোমাৰ আহি গ'ল হিউমেনিষ্টিক স্কুল সেইটো কাৰ্ল ৰজাৰে দিছিলে হিউমেনিষ্টিক স্কুলৰ ফাদাৰ আমি কাৰ্ল ৰজাৰক ক'ব পাৰোঁ আৰু ছাপৰ্টাৰ আছিলে এব্ৰাহাম মেছলো হিউমেনিষ্টিক যিখন স্কুল অফ সাইকলজি সেইখন একদম হাইয়েষ্ট টপ লেভেল বুলি আমি ক'ব পাৰোঁ যিটো আমাৰ চেল্ফ একচুৱেলাইজেশ্যন ঠিক আছে ফ'কাছ অন ইণ্ডিভিজুৱেলছ ফ্ৰী উইল পাৰ্চনেল গ্ৰ'থ তাৰপিছত তোমাৰ চেল্ফ একচুৱেলাইজেশ্যন সেইটোৰ ওপৰত বেছি গুৰুত্ব দিয়ে এমফেচিছ অন হেল্পিং পিপলছ এচিভ এণ্ড ফুলফিল দেয়াৰ ইনাৰ পটেঞ্চিয়েল তেওঁ ইনাৰ পটেঞ্চিয়েল কি সেইটোৰ ওপৰত ফুলফিল কৰাত বেছি গুৰুত্ব দিয়ে হিউমেনিষ্টিক স্কুলে ঠিক আছে ফ'কাছ অন ইণ্ডিভিজুৱেল ফুলফিলছ লাইফছ এণ্ড হেপিনেছ তেওঁ কোনটো কাম কৰি বেছি মানে তেওঁ কোনটো ফিল্ডত এচিভমেণ্ট হাই এচিভমেণ্ট আহিলে তেওঁ হেপিনেছ আহিব সেইটোৰ ওপৰত বেছি ফ'কাছ কৰে হিউমেনিষ্টিক স্কুলে ঠিক আছে ইয়াত এটা ইম্পৰ্টেণ্ট পইণ্ট তোমালোকে মনত ৰাখিবা টেবুলা ৰাছা বুলি কোনে কৈছিলে জন লোকে কৈছিলে 17th century এইটো এনে পইণ্ট এটা মই তোমালোকক দি থৈছো সেইটো এবাৰ তোমালোকে চাবা ঠিক আছে নেক্সট আহি গ'ল তোমাৰ গেষ্টাল স্কুল অফ সাইকলজি গেষ্টাল স্কুল অফ সাইকলজি আমি গেষ্টাল সাইকলজি পঢ়িছিলো হয়নে তো গেষ্টাল স্কুল অফ সাইকলজিক আমি কাক ফাদাৰ বুলি ক'ব পাৰো মেক্স ৱেডহেমাৰক ক'ব পাৰো আৰু গেষ্টাল স্কুলে সদায় হোলটোক গুৰুত্ব দিয়ে যে পাৰ্টছতকে পাৰ্টকে বস্তু এটা আমি শিকাকে যেতিয়া হোল বস্তু এটা আমি কিবা এটা উপস্থাপন কৰিম তেতিয়া বেছি ভালকে ল'ৰা ছোৱালীয়ে শিকে বুলি কৈছিলে যেনেকে কোহলাৰে যে তোমাৰ এটা এক্সপেৰিমেণ্ট কৰিছিলে তোমালোকৰ মনত চাগে চুলতানৰ ওপৰত যে সেই তোমাৰ যিটো চিম্পাঞ্জী আছিলে সেইটোৰ ওপৰত কৈছিলে যে তেওঁ বস্তুবোৰ ভাঙি ভাঙি টুকুৰাকে পেলাই দিছিলে তাৰপৰা কলটো ওলমাই থৈছিলে তেওঁক যে গোটেইখিনি একেলগে মিলাই হোল কৰি পেলাই যে বস্তুটো আনিছিলে সেইটোৰ ওপৰত তোমালোকে পঢ়িছা চাগে চ' সেইটোৰ ওপৰত গুৰুত্ব দিছিলে যে হোল ইজ গ্ৰেটাৰ দেন দ্য চাম অফ পাৰ্টছ বুলি কোনে কৈছিলে বুলি যদি সোধে তেতিয়া আমি ক'ম গেষ্টাল স্কুল অফ সাইকলজি মেক্স ৱেডহেমাৰে এইটোৰ ওপৰত দিছিলে ঠিক আছে ইম্পৰ্টেঞ্চ অফ পাৰচেপশ্যন আৰু ক্ৰিয়েটিভিটি পাৰচেপশ্যনক গুৰুত্ব দিয়া আমি কি ভাবিছো কি চিন্তাধাৰা এইটোৰ ওপৰত গুৰুত্ব দিয়া হয় আমাৰ পাৰচেপশ্যনটো কি আৰু ক্ৰিয়েটিভ থিংকিঙৰ ওপৰত গুৰুত্ব দিয়া হৈছে ঠিক আছে নেক্সট তোমাৰ আহি গ'ল কগনেটিভিজমৰ কোন হয় ফাদাৰ জিন পিয়াজেটক আমি ক'ব পাৰো আৰু ছাপৰ্টাৰ্ছ কোন হয় জন ডিৱে লি ভাইগটস্কি জেৰম ব্ৰুনাৰ আৰু জৰ্জ কেলি গোটেইকেইজন ছাপৰ্টাৰ হয় তোমাৰ কগনেটিভ স্কুলৰ পিছত আমি এই পিয়াজেট থিয়ৰিটো পঢ়িম এতিয়া মই এইখিনি বস্তু তোমালোকক কৈ থৈছো প্ৰথমতে চিলড্ৰেনছ কনষ্ট্ৰাক্ট দেয়াৰ অ'ন নলেজ এণ্ড আণ্ডাৰষ্টেণ্ডিং কনষ্ট্ৰাক্টিভিজমে কৈছিলে যে চিলড্ৰেনছে ইভেন NCF 2005এও কনষ্ট্ৰাক্টিভিজমৰ ওপৰত গুৰুত্ব দিয়ে মানে চিলড্ৰেনছ কনষ্ট্ৰাক্ট দেয়াৰ অ'ন নলেজ এণ্ড আণ্ডাৰষ্টেণ্ডিং
তুমি যদি ষ্টুডেণ্টক কিবা এটা পৰিৱেশ দি দিয়া কিবা এক্টিভিটি কৰিবলৈ দিয়া তেওঁ নিজৰ নলেজটো নিজে কনষ্ট্ৰাক্ট কৰিব পাৰিব বা নিজে বুজিব পাৰে বুলি কনষ্ট্ৰাক্টিভিজম স্কুলে কৈছিলে ঠিক আছে ষ্টুডেণ্টছ আৰ এক্টিভ ক্ৰিয়েটৰ তেওঁ এক্টিভ ক্ৰিয়েটৰ বুলি কৈছিলে বা লিটল সাইন্টিষ্ট বুলিও কৈছিলে মানে তেওঁ ইমানেই বেছি এক্টিভ হৈ থাকে যে এনি টাইম চাবাচোন সৰু ল'ৰা ছোৱালীবোৰ এক্টিভে থাকে নে এইটো কাম কৰিব সেইটো কাম কৰিব দ্যাট মিন্স দে আৰ এক্টিভ ক্ৰিয়েটৰ ভেৰিয়াছ এপ্ৰ'চেছ ইন পেডাগজি ডিৰাইভ ফ্ৰম কনষ্ট্ৰাক্টিভ থিয়ৰিজ So, যিমানখিনি আমাৰ pedagogical approaches আছে হেতু বেছিভাগ constructive theory পাই লোৱা হৈছে কাৰণ এতিয়া আমি ইভেন NCF 2005 বা নতুন যিখন NCF হয় হেতু holistic developmentৰ কথা কৈছে তাতো মানে তোমাৰ কোৱা হৈছে যে ষ্টুডেণ্টক আমি নিজে knowledge construct কৰিবলৈ দিব লাগে ষ্টুডেণ্ট টিচাৰজন অকল ফেচিলিটেটৰ হিচাপে কাম কৰিব লাগে সো এইখিনি ওপৰতো কথা কোৱা হৈছে Learners learn by experimentation. Learners বিলাকে নিজৰ experiment কৰি কৰি বহুত বস্তু শিকে বুলি কৈছে experimentationৰ through দি তেওঁলোকে learn কৰে বুলি কৈছে ঠিক আছে সো এইখিনি লাগে আমি আজি পঢ়িলো মোটিভেশনৰ পৰা আমি নেক্সট ক্লাছত ডিসকাস কৰিম সো এইখিনি সাকে তোমালোকে যিমানখিনি কৈছো বুজিছা এবাৰ নিজে ৰিভাইজ কৰি চাবা বস্তুখিনি টু দি পইণ্ট মই কৈছো সো এইখিনি তোমালোকে এবাৰ ৰিভিজন কৰি চাবা ঠিক আছে সো আজি ক্লাছটো তোমালোকৰ ইমানখিনিতে মই এন্ড কৰিছো